সাংসদ গৌৰৱ গগৈৰ জন্মদিনত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলন তথা শৰাই আগবঢ়ালে গৌৰৱ গগৈ। ইয়াৰ উপৰি জন্মদিনৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফেন্স ক্লাবৰ উদ্যোগত গছপুলি ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীটো অংশগ্ৰহণ কৰি অনাগত দিনত ৰাইজৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি যোৱাৰ সংকল্প গৌৰৱ গগৈৰ। ঐতিহাসিক সম্পদৰ সঠিক সংৰক্ষণ সৌন্দৰ্য বৰ্ধন পৰ্যটনস্থলী হিচাপে গঢ়িবলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ পৰা প্ৰয়োজনীয় সুবিধা অসমে লাভ নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিক লৈও উদ্বিগ্নতা প্ৰকাশ কৰে। সাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ যিদৰে সজাগতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ ল'বলগীয়া হৈছিল অসম চৰকাৰে তেনে নকৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত সৰব হৈ পৰা গৌৰৱ গগৈয়ে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, সাময়িকভাৱে অসমত ক্ৰাইম বৃদ্ধি পাইছে, বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ মূল সমস্যা সমাধান নকৰি বিভ্ৰান্তি সৃষ্টি কৰাত গুৰুত্ব দিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকাবলৈ ৰাজনীতি কৰি আছে বুলি মন্তব্য গৌৰৱ গগৈৰ। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদগৰাকীৰ জন্মদিনৰ দিনটোতে শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত শিৱসাগৰবাসী ৰাইজৰ বিপুল মৰম আৰু উষ্ম আদৰণিত অভিভূত হৈ পৰা গৌৰৱ গগৈয়ে উজনিৰ বাটপথ সম্পৰ্কে মাত মতাৰ লগতে সমষ্টিটোত কৰিব লগা বহু কাম আছে আৰু সেইবোৰ কৰিম। শিৱসাগৰবাসীৰ বহুতো অভাৱ অভিযোগ আছে, সেইবোৰ দূৰ কৰিবলৈ ১.৫ বছৰৰ ভিতৰত চেষ্টা কৰিম বুলিও গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বৰ্তমান স্বাস্থ্য সম্পৰ্কে খবৰ ল'বলৈ জানিবলৈ দি আশু আৰোগ্য কামনা কৰে সাংসদগৰাকীয়ে। বিজেপি চৰকাৰে ৰাজ্যত সাম্প্ৰদায়িক বীজ সিঁচি যি ৰাজনীতি কৰিছে সেয়া গৰিহণাৰ যোগ্য। এনে ৰাজনীতিৰে চৰকাৰ বেছিদিন নীতিকিব বুলি মত পোষণ গৌৰৱ গগৈৰ। ইয়াৰ উপৰি প্ৰতিবাদ আন্দোলন এইবোৰ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ বুলি মন্তব্য আগবঢ়াই প্ৰয়োজনত ৰাইজৰ আন্দোলনত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথাও স্পষ্ট কৰে সাংসদ গৌৰৱ গগৈয়ে। আজি আমি সকলোৱে পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত মোৰ উপজা দিন উপলক্ষে এটা চাফাই অভিযান আয়োজন কৰা গৈছে। এই ক্ষেত্ৰত আমাৰ ফেন ক্লাবৰ সদস্যসকল আজি ইয়াত আগভাগ লৈছে। পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত যথেষ্ট আমি গুটকা পেকেট, আমাৰ চিপছৰ পেকেট আমি দেখা পালোঁ। এইখিনি আমি যিমান পাৰোঁ আমি অলপ সময়ৰ কাৰণে আমি চাফাই অভিযান চলালোঁ আৰু এনেদৰে আজি সমগ্ৰ চুকে কোণে বিভিন্ন ঠাইত গীৰ্জাঘৰ, মন্দিৰ, নামঘৰ, মছজিদৰ সন্মুখত যি প্লাষ্টিক আৰু লেতেৰা বস্তুখিনি আছে আমাৰ ফেন ক্লাবৰ সদস্যসকলে তাত চাফাই অভিযান চলাইছে আৰু এনেদৰে আমি সদায় ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ আৰু ৰাইজে আমাক সেৱা কৰিবলৈ সুযোগ দিয়ে, পৰামৰ্শ দিয়ে, তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু আমাৰ পৰা যদি ক'ৰবাত ভৱিষ্যত ভুল হয় তেতিয়া আমাক ৰাইজে ক্ষমা কৰিব আৰু কেতিয়াও যে আমাৰ মাজত কোনো অহংকাৰ নোসোমায় তাৰ কাৰণে আমি ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।